Hey, hello, namaskar guys. পুনৰবাৰ স্বাগতম জনাইছো মোৰ এটা ব্লগলৈ। তো বহুত দিনৰ মই আপোনালোকৰ মাজলৈ আকৌ এবাৰ ঘূৰি আহিছো। তো মৰম দিব আৰু ভিডিঅ'টোত এই ভিডিঅ'টো যিটো বনাবলৈ লৈছো। তো আজি টপিকটো হৈছে যে আমাৰ এক্স স্কুল জ্ঞানোদয় বিদ্যাপীঠ তাত বাৰ্ষিক খেল ধেমালি পাতিছে। ছাৰে মাতিলে আমাক যে অকণমান সহযোগ কৰিবা। তো গৈ বহুত ভাল লাগিলে আজি বহুত নম্বৰ স্কুলো গ'লো ছাৰহঁতৰ লগত অকণমান লাগি দিলোঁ সেয়াই এয়া গাইজ জাতীয় সংগীত গাই হৈ গ'ল ষ্টুডেণ্টবোৰৰ তাকে অকণমান মাছ ফাছ কৰাব হেনো তাৰে আয়োজন চলি আছে তো চাই থাকক গাইজ আমাৰ লগত জড়িত হৈ থাকক দেখাই আছোঁ আপোনালোকক
আমাৰ 2024 বৰ্ষৰ আমাৰ যি বাৰ্ষিক খেল সপ্তাহ আজিৰ পৰা আৰম্ভ হৈছে। খেলে কি হয়, খেলৰ পৰা কি হয় আমাৰ সকলোৱে জ্ঞাত, সকলোৱে জানে। আমাৰ মানসিক উৎকৰ্ষ, স্বাস্থ্যৰ উৎকৰ্ষ সকলোখিনি খেলৰ জৰিয়তে সাধন হয়। আৰু এই খেলৰ জৰিয়তে আমি আমাৰ জীৱনৰ বাট বুলিব পাৰোঁনে নোৱাৰোঁ বাৰু? খেলৰ জৰিয়তে আমাৰ অসমৰ নালাগে সমগ্ৰ পৃথিৱীৰে বহুতে নিজৰ ভৱিষ্যত জীৱন গঢ় লৈ উঠিছে। তোমালোকে আমাৰ খেলৰ লগত জড়িত অসমৰ বহুত ক্ৰীড়াবিদৰ নাম তোমালোকে শুনিছা। লাভলীনা বৰগোহাঁইক চবে চিনি পোৱা নে নাই? কি খেলে বাৰু তেওঁ? বক্সিং। ঠিক তেনেকৈ আৰু বহুতেই আছে আমাৰ অসমৰ পৰা ওলাই গৈছে। তোমালোকেও আশা কৰিছোঁ এই এখন চালুকীয়া এই প্লেটফৰ্মৰ পৰাই তোমালোক আগবাঢ়ি যোৱা, ওলাই যোৱা, খেলৰ লগত জড়িত থাকিবা। আমি চেষ্টা কৰিম আমাৰ বিভিন্ন বিদ্যালয়ৰ যিসকল আন্তঃবিদ্যালয় আমাৰ ক্ৰীড়া সমাৰোহ হয় তাতো যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকল ওলাই যাব পাৰে। বিশেষকৈ যোৱা বছৰৰ পৰা চৰকাৰে আমাৰ খেল সমাৰোহ পাতিছে, তোমালোকে জানাই। খেল সমাৰোহ যিটো ক্ৰীড়া সমাৰোহ বুলি কোৱা হৈছে ন, খেল মহাৰণ ৰাইট, খেল মহাৰণৰ কাৰণে তোমালোকে নিজক প্ৰস্তুত কৰি তুলিব লাগিব। ইয়াতে শিকিবা আৰু প্ৰশিক্ষণো ল'বা। তোমালোকে নিজৰ ঘৰুৱা যিটো মানে সহায়ৰ জৰিয়তে তোমালোকে ভাল প্ৰশিক্ষকৰ ওচৰত তোমালোকে প্ৰশিক্ষণ ল'বা, আগুৱাই যোৱা। আৰু খেলৰ জৰিয়তে মানুহৰ ভাতৃত্ববোধ জাগি উঠে। তোমালোকে এটা কথা জানিবা যে বাহিৰলৈ যেতিয়া ওলাই যাবা তোমালোকে বিভিন্ন দেশৰ, বিভিন্ন ৰাজ্যৰ, বিভিন্ন জিলাৰ ল'ৰা ছোৱালীৰ লগত, খেলুৱৈৰ লগত তোমালোক চিনাকি হ'বা। তোমালোকৰ বহুতখিনি মানসিক উৎকৰ্ষ সাধন হ'ব, লগতে তোমালোকৰ ভৱিষ্যত জীৱনৰ এক বাট মুকলি হ'ব। আমাক শিক্ষাটো লাগে, শিক্ষা বাধ্যতামূলক শিক্ষা লাগিব, কিন্তু তাৰ লগে লগে আমাক খেলো লাগিব নাই? সেইকাৰণে তোমালোকে মই শুভেচ্ছা জনাইছোঁ সকলোকে। আগুৱাই যোৱা। আজি সকলোৱে ইমানখিনি ছাত্ৰ ছাত্ৰীৰ ভিতৰত কোনোবাই প্ৰাইজ পাবা, কোনোবাই নাপাবা, সেইটো কোনো কথা নহয়। কিন্তু তোমালোকে পাৰ্যমানে চেষ্টা কৰিবা যাতে সুন্দৰ খেল প্ৰদৰ্শন কৰিব পাৰা। সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু এতিয়া আমাৰ খেল আৰম্ভ কৰিবলৈ মই কিবা ক'ব নেকি? আজি উপস্থিত জ্ঞানোদয়ৰ আমাৰ ছাৰ আলোক গোস্বামী ছাৰ আৰু বাকী শিক্ষক শিক্ষয়িত্ৰীসকল, সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল, মই সকলোকে ধন্যবাদ জনাইছোঁ এইটো কাৰণে যে এই অনুষ্ঠানটোক আমাক অংশ ল'বলৈ সুযোগ দিয়াৰ বাবে। আমি দেখিছোঁ তোমালোকৰ এই ডিচিপ্লিন আৰু এই যি মানে খেলৰ প্ৰতি যিটো অনুৰাগ, এয়া দেখি পেলাই সঁচাকৈ ভাল লাগিছে। ছাৰে কোৱাৰ দৰে খেল আমাক লাগিবই, খেল স্বাস্থ্যৰ কাৰণে লাগে। আৰু দ্বিতীয়তে পঢ়ি থাকিলে, এনি টাইম পঢ়ি থাকিলে কি হয়, আমাৰ মগজুত কিছুমান মানে আমাৰ শৰীৰত কিছুমান হৰমনৰ সৃষ্টি নহয়। তাৰ কাৰণে আমাৰ খেলটো, দৈনিক খেলাটো প্ৰয়োজনীয়। তোমালোকে খেলিবা, খেলিলে মানসিক উৎকৰ্ষ সাধন হয়। ছাৰে যিদৰে কৈছে অকল পঢ়িলে নহ'ব, খেলিবও লাগিব। আৰু তাৰ কাৰণে যিদৰে ছাৰে আজি এইটো এটা আমাক প্লেটফৰ্ম এটা দিছে, ধৰক এইটো যিদৰে আমাক সুযোগ দিছে, আমি তাৰ কাৰণে কিন্তু ধন্যবাদ জনাইছোঁ। আমাৰ 148 নং কুমাৰ চাওদাং প্ৰাথমিক বিদ্যালয়ৰ অভিভাৱকসকলকো কওঁ, আপোনালোকেও সহযোগ কৰিছে, ভাল লাগিছে। আগলৈও যাতে সহযোগ কৰি থাকিব। আমি এই সুযোগটো পাইছোঁ, গতিকে আকৌ মই ধন্যবাদ জনাইছোঁ ছাৰক। ইয়াকে কৈছোঁ। কেনেকুৱা পালে আপোনালোকে ইয়ালৈকে চাই কমেণ্টত জনাব। তো পুনৰবাৰ লগ পাম মোৰ অন্য এটি ব্লগত। তো আজিলৈ ইমানতে সামৰি মাৰিলোঁ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আকৌ সকলোৱে মৰম দিলে ভাল লাগে আৰু ছাপোৰ্ট জনাই থাকিব মোক, আৰু যাতে আৰু আগুৱাই যাওঁ তাৰে কামনা কৰিলোঁ আপোনালোকৰ পৰা। তাৰে আশা লৈ আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। চ' নমস্কাৰ, বাই বাই।